দাপৰ যুগৰ কথা আছিল। এবাৰ নাৰদ মুনিৰ মনত অহংকাৰ জন্মিছিল। তেওঁৰ মনত এইটো ভাৱ আহিছিল যে তেওঁৰ সমান ভক্ত আৰু কোনো নাই। এদিনাখনৰ কথা, নাৰদ মুনি গৈ থকা অৱস্থাত হনুমানক ধ্যান কৰি থকা দেখা পাই তেওঁৰ ওচৰলৈ আহে আৰু সোধে যে তেওঁ কাৰ তপস্যা কৰি আছে। তেতিয়া হনুমানে কয় যে তেওঁ প্ৰভু শ্ৰীৰামৰ নাম লৈ আছে। তেওঁ এয়াও ক'লে যে প্ৰভু শ্ৰীৰামৰ নাম লৈ তেওঁ পৰম তৃপ্তি লাভ কৰে, মনৰ সকলো ব্যথা দূৰ হয়। তেওঁ প্ৰভু শ্ৰীৰামক পুনৰ লগ পোৱাৰ আশাত তেনেকৈ ধ্যান কৰি আছে। তেতিয়া নাৰদে ক'লে যে যদি প্ৰভুৰ নাম লৈ ইমান ভাল লাগে তেনেহ'লে প্ৰভুক দৰ্শন কৰিলে কিমান ভাল লাগিব। আৰু এয়াও ক'লে যে তুমি তোমাৰ প্ৰভুক কালিয়েই লগ কৰিব পাৰা, কাৰণ দ্বাৰকাৰ শ্ৰীকৃষ্ণই হৈছে প্ৰভু শ্ৰীৰামৰ অৱতাৰ। তেতিয়া হনুমানে ক'লে যে মই প্ৰভুৰ ভক্ত, ভক্তৰ কাম হ'ল প্ৰভুৰ সেৱা কৰা। প্ৰভুৱে নিবিচৰালৈ মই প্ৰভুৰ ওচৰলৈ যাব নোৱাৰোঁ। সেয়ে কৰিলে প্ৰভুৰ অপমান কৰা হ'ব। তেতিয়া নাৰদে ক'লে যে ঠিক আছে বাৰু, ময়ে গৈ প্ৰভুক জনাম। তেতিয়া হনুমানে ক'লে এনেকুৱা কৰি প্ৰভুক কষ্ট নিদিব। তেওঁ যেতিয়াই প্ৰয়োজন হ'ব তেতিয়াই তেওঁ এই ভক্তক আহ্বান কৰিব। তাৰ পাছত নাৰদ মুনিয়ে ক'লে যে ঠিক আছে বাৰু, এতিয়া যাওঁ, কাইলৈ আকৌ লগ হ'ম। তেতিয়া হনুমানে ক'লে যে কাইলৈ প্ৰভু শ্ৰীৰামৰ জন্মদিন আৰু সেই দিনটো তেওঁ ব্ৰাহ্মণক ভোজন খুৱাই আৰু নাৰদ মুনিক তেওঁ তালৈকে মাতিলে। নাৰদে এইখিনি ঘটনা আহি ভগৱান শ্ৰীকৃষ্ণক ক'লে। তাকে শুনি দেৱী ৰুক্মিণীয়ে প্ৰভু শ্ৰীকৃষ্ণক ক'লে যে আপুনি হনুমানৰ মনৰ আশা পূৰণ নকৰে কিয়? তেতিয়া শ্ৰীকৃষ্ণই কয় যে বৰ্তমান সময় আহি পোৱা নাই আৰু এয়াও ক'লে যে তেওঁ হনুমানক লগ কৰিবৰ বাবে ব্যাকুল হৈ আছে। তেতিয়া নাৰদে শ্ৰীকৃষ্ণক সেই স্থানলৈ যাবলৈ ক'লে য'ত হনুমানে ব্ৰাহ্মণক আহাৰ খোৱাৰ কথা আছিল। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে তেওঁ তালৈ গ'লে হনুমানৰ ব্ৰাহ্মণ শুশ্ৰূষাত ব্যাঘাত জন্মিব। তেতিয়া নাৰদে পুনৰ ক'লে আমি তাত ব্ৰাহ্মণৰ বেশ ধৰি যাম। তেতিয়া হনুমানে ধৰিবই নোৱাৰিব। তাৰ পিছদিনাখন দুয়ো ব্ৰাহ্মণৰ বেশ ধৰি তালৈ গ'ল। গৈ থাকোঁতে নাৰদে ক'লে যে প্ৰভু আপোনাক মোৰ বাহিৰে এই ৰূপত কোনেও ধৰিব নোৱাৰিব। এটা সময়ত দুয়ো গৈ গৈ তাত উপস্থিত হ'লগৈ আৰু ব্ৰাহ্মণক আহাৰ দি থকা শাৰীত গৈ বহিল। এফালে হনুমানে একফালৰ পৰা সকলোকে প্ৰভু শ্ৰীৰামৰ নাম লৈ আহাৰ প্ৰদান কৰি আহি আছিল আৰু আহি তেওঁলোকৰ কাষ চাপিলে আৰু ৰৈ গ'ল। নাৰদে ভাবিলে হনুমানে চিনি পোৱাটো অসম্ভৱ কথা, কিন্তু কি আচৰিত, শ্ৰীকৃষ্ণৰ মাত্ৰ ভৰিখন দেখিয়ে তেওঁ শ্ৰীকৃষ্ণৰ ভৰিত সেৱা জনালে আৰু ক'লে প্ৰভু মোৰ কিবা ভুল হ'ল নেকি? তেতিয়া শ্ৰীকৃষ্ণ আৰু নাৰদ দুয়ো নিজৰ নিজৰ ৰূপত আহি দৰ্শন দিলে আৰু তাৰ পৰা গুচি আহিল। আহি যেতিয়া শ্ৰীকৃষ্ণই গোটেইখিনি কথা ৰুক্মিণীৰ আগত ক'লে, তেতিয়া ৰুক্মিণীয়ে ক'লে যে স্বামী আপুনিতো এইবিলাক সকলো জানেই যে হনুমানে আপোনাক দেখাৰ লগে লগে চিনি পাব। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে তেওঁ তাত নিজৰ বাবে যোৱা নাই, নাৰদৰ বাবেহে গৈছে। তেতিয়া নাৰদে ক'লে যে প্ৰভু মোক ক্ষমা কৰি দিয়ক, মই ভাবিছিলোঁ মইহে আপোনাৰ ডাঙৰ ভক্ত, কিন্তু হনুমানৰ তুলনাত মই একোৱেই নহয়। আৰু এনেকৈয়ে হনুমানৰ জৰিয়তে প্ৰভু শ্ৰীকৃষ্ণই নাৰদৰ অহংকাৰ ভংগ কৰিল। আৰু পিছত হনুমানৰ জৰিয়তে তেওঁ গৰুৰ পক্ষী, সুদৰ্শন চক্ৰ, অৰ্জুন, ভীম আদি সকলোৰে অহংকাৰ ভংগ কৰিলে। বন্ধুসকল কেনে পালে জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কৰিব, ডিছলাইক কৰিব পাৰে বেয়া পালে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই। ধন্যবাদ।